পুনৰবাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ। আজি তোমালোকৰ মাজলৈ গণিতৰ এটা বিষয়বস্তু লৈ আহিছোঁ। এইটো পৰিসংখ্যা পাঠটিত আছে। এইটো হৈছে কেন্দ্ৰীয় প্ৰবৃত্তিৰ যুগ। এতিয়া কেন্দ্ৰীয় প্ৰবৃত্তিৰ যুগ বুলি ক'লে আমি কি বুজোঁ? সাধাৰণতে 10জন ল'ৰাই যেতিয়া গণিতত 10টা নম্বৰ পায়, সেই 10টা নম্বৰ তেওঁলোকৰ গাইগতীয়া হয় প্ৰতিজনৰ। কিন্তু শ্ৰেণীটোত ছাত্ৰ ছাত্ৰীসকলৰ গণিত বিষয়ত যিটো পাৰফৰ্মেঞ্চ, সেই পাৰফৰ্মেঞ্চৰ বাবে সেই গাইগতীয়া নম্বৰবিলাক উল্লেখ কৰিলে নহ'ব। আমি সেই নম্বৰবিলাকৰ এটা কেন্দ্ৰীয় ভেলু উল্লেখ কৰিব লাগিব। এতিয়া সেই কেন্দ্ৰীয় ভেলুটো কি হ'ব পাৰে? প্ৰথমতে কেন্দ্ৰীয় ভেলুটো হৈছে যে গড়। এতিয়া 10টা নম্বৰ আছে, 10টা নম্বৰ যোগ কৰি 10ৰে হৰণ কৰিলে যিটো পোৱা যায় সেইটোকে গড় এভাৰেজ বুলি কোৱা হয়। এই এভাৰেজটোক আমি এটা কেন্দ্ৰীয় মান বুলি ল'ব পাৰোঁ। গতিকে এভাৰেজ যিটো গড়, এইটো আমাৰ ষ্টেটিষ্টিক্সক কেন্দ্ৰীয় প্ৰবৃত্তিৰ যুগ বুলি ক'ব পাৰি। সেইটো সাধাৰণতে সকলো ক্ষেত্ৰতে কৰা যায়, কিন্তু পৰিসংখ্যা বিজ্ঞানত আৰু দুটা কেন্দ্ৰীয় প্ৰবৃত্তিৰ যুগ পোৱা যায়। 3 প্ৰকাৰ পোৱা যায়। এটা গড়টো ঠিকেই আছে। এই গড়টোক কিন্তু পৰিসংখ্যা বিজ্ঞানত মাধ্য বুলি কোৱা হয়, মিন বুলি কোৱা হয়। এতিয়া দ্বিতীয়টো হৈছে যে যিখিনি নম্বৰ পাইছে সেই নম্বৰখিনি কম বেছি পৰিমাণে আছে। কোনোবা হয়তো 0 পাইছে, কোনোবা 1, 2, কোনোবা হয়তো 9, হয়তো 10 পাইছে। এতিয়া কথাটো হৈছে কি, যে শ্ৰেণীটোৰ পাৰফৰ্মেঞ্চটোত আমি 0 পাইছে বুলি ক'লেও নহ'ব, 10 পাইছে বুলি ক'লেও বা 8 পাইছে বুলি ক'লেও নহ'ব। তেতিয়া আমি কি কৰিম, যে মাজৰ মানটো আমি উলিয়াম। এতিয়া মাজৰ মানটো কি হ'ব? তেতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ এই নম্বৰখিনি সজাই ল'ব লাগিব। আমি ৰাখি বুলি কৈছোঁ, এই নম্বৰখিনি সজাই ল'ব লাগিব। সজাই লৈ যিটো মাজত পৰে, সেই মাজৰটো আমি কেন্দ্ৰীয় প্ৰবৃত্তিৰ এটা যুগ বুলি ক'ব পাৰোঁ, আৰু সেইটোকে মধ্যমা বুলি কয়। এইটো ইংৰাজীত মেডিয়ান বুলি কোৱা হয়। আৰু তৃতীয়টো হৈছে যিটো ৰাশি আটাইতকৈ বেছি বাৰ থাকে। ধৰি লোৱা 10জন ল'ৰাই ছাত্ৰই পৰীক্ষা দিছে, তাৰ 5জন ল'ৰাই 8 নম্বৰকৈ পাইছে। গতিকে 5জন ল'ৰাই 8 নম্বৰ পাইছে, সেইটো আটাইতকৈ বেছি হ'ব পাৰে বা কম হ'ব পাৰে, সেইটোৰ লগত কথা নাই। কিন্তু আমি সেই 5জন ছাত্ৰই যেতিয়া 8 নম্বৰ পাইছে, গতিকে আমি শ্ৰেণীটোৰ পাৰফৰ্মেঞ্চ, ছাত্ৰ ছাত্ৰীৰ যিটো পাৰফৰ্মেঞ্চ শ্ৰেণীটোৰ ভিতৰত, শ্ৰেণীটোৰ কেনেধৰণে শিক্ষাটো হৈছে, সেইটো আমি 10ৰ ভিতৰত 8 পাইছে বুলি কোৱাত কোনো আপত্তি নাই। এই তৃতীয় কথাটোক বহুলক বুলি কয়, আৰু ইংৰাজীত কোৱা হয় ইয়াক মুড বুলি কোৱা হয়। এই তিনিটাকে কেন্দ্ৰীয় প্ৰবৃত্তিৰ যুগ বুলি জনা যায়। এই তিনিটা হৈছে কি, তেনেহ'লে মাধ্য, মধ্যমা, বহুলক। এইটো আমি কৈছোঁ। আমাৰ দৈনন্দিন জীৱনত কিন্তু মাধ্যটোৰ বিষয়ে আলোচনা কৰা হয়, অৰ্থাৎ গড়টোৱে মাধ্য আছে। কিন্তু বহুলক আৰু মধ্যমাৰ যিটো এই দুটা কেন্দ্ৰীয় প্ৰবৃত্তি হিচাপে আমি যদি বিবেচনা কৰোঁ, সেইটো যুক্তিযুক্ততা নথকা নহয়। কাৰণ মাজৰ মানটো কি বা বেছি সংখ্যক ল'ৰাই কি নম্বৰ পাইছে, এই দুটা কথা নিশ্চয় হিচাপলৈ আহিব। গতিকে আমি চামাৰি হিচাপে পালোঁ, মাধ্য হৈছে তথ্যটো পদসমূহৰ গড়, আৰু বহুলক হ'ল যিটো পদ আটাইতকৈ বেছি বাৰ থাকে, আৰু মধ্যমা হ'ল তথ্যটোক সৰুৰ পৰা ডাঙৰলৈ সজাই ল'লে যিটো মাজৰ মান পোৱা যায়। এতিয়া 10জন ছাত্ৰৰ ক্ষেত্ৰত মাজৰ মান কিন্তু 2টা পোৱা যাব। ইপিনে 4টা, ইপিনে 4টা এৰিলে মাজত 2টা পোৱা যায়। তেনেহ'লে আমি সেই মাজৰ মান 2টা গড় ল'ব লাগিব। গড়টোৱে মধ্যমা হ'ব। আৰু মাধ্য, বহুলক আৰু মধ্যমা, এই তিনিটা মাজত এটা সম্বন্ধ আমাৰ কিতাপত দিছে বুলিয়ে ক'বলগীয়া হৈছে, যে কিতাপত দিছে। এইটো কেনেধৰণে দিছে মই বিশেষ ক'ব নোৱাৰিম, কিন্তু এইটো একেবাৰে কাৰেক্ট নহয়। তথাপিও সম্বন্ধটো হৈছে যে মধ্যমাৰ 3 গুণৰ মান যিমান, বহুলকৰ লগত মাধ্যৰ 2 গুণ যোগ কৰিলে একে হয়। এইটো কিতাপত দিছে, গতিকে আমি এনেধৰণে ল'লোঁ, কিন্তু এইটো একেবাৰে শুদ্ধ কথা নহয়। যি কি নহওক, আমি শুদ্ধ বুলি ধৰি ল'ম। গতিকে এইখিনিয়ে কথা।
গতিকে আমি জানিবলৈ মাধ্য কি, বহুলক কি, মধ্যমা কি আৰু সম্বন্ধটো মাত্ৰ জানিব লাগে। আৰু মাধ্য হৈছে পদসমূহৰ গড় আগতেই, আৰু বহুলকৰ যিটো আটাইতকৈ বেছি বাৰ থাকে, আমি চকুৰে চালেই গম পাম এইটো উলিয়াবলৈ হ'লে। আৰু মধ্যমা হৈছে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব। ঠিক আছে, নিশ্চয় তোমালোকে বুজি পাইছে। এইখিনি জানিলেই যিখিনি আমাৰ পৰীক্ষাত প্ৰশ্ন আহে সাধাৰণতে সেইখিনি আমি কৰিব পাৰিম। এতিয়া আমি এটা প্ৰশ্ন দিছোঁ, এইটো হৈছে তলৰ তথ্যৰ মাধ্য, মধ্যমা আৰু বহুলক উলিওৱা। ফাইণ্ড দি মিন, মেডিয়ান এণ্ড মুড অফ দি ফলোয়িং ডাটা। এই ডাটাখিনি তোমালোকে দেখিছা, ইয়াত 15টা আছে। গতিকে ভিডিঅ'টো মই দীঘল নকৰোঁ, সেইকাৰণে মাধ্য হৈছে আমি যোগ কৰি দিলোঁ ডিভাইড বাই 15। এইটো ৱৰ্ক আউট এক্সাম্পল হিচাপে দিছোঁ, তাৰ টাইম লয় কাৰণে এইটো কথাটো অলৰেডি কৰি লোৱা হৈছে। গতিকে টোটেল হ'ল 238, 15 ডিভাইডেড কৰিলোঁ 15.87 হ'ল। এইটো হ'ল মাধ্য হ'ব। আৰু ৰাশিসমূহ সৰুৰ পৰা আমি যদি সজাওঁ, আমি চাই পেলাই সজাব লাগিব। এটাইতকৈ সৰু 12 আছে আৰু আটাইতকৈ বেছি 19 আমি সজালোঁ। সজাৰ পিছত ইয়াত 15টা আছে, এইপিনে থাকিলে 7টা। 1 2 3 4 5 6 7টা, 7টা ঠিকেই। 1 2 3 4 5 6 7। 1 2 3 4 5 6 7। ইয়াত কিবা এটা ভুল এটা হৈছে। ভুলটো হৈছে আমি চাই লওঁ বাৰু ক'ত ভুল হৈছে। এই 12 ল'লোঁ, এইটো 13। নেক্সট আহিলে 14। 13 দুটা, 13 দুটা নাই, ঠিকে আছে, এইটো ভুল হৈছে। 13টা নাই, বাকীখিনি ঠিকে আছে। এইবোৰ চাই ল'বা তোমালোকে। মই দেখোঁতে ভুল মাত্ৰ কথা জানিবহে লাগে। ঠিক আছে, এইপিনে মুঠতে 15টা হ'ল, এই মাজত থাকিলে এইপিনে 7টা কৰি দিব। এই 16, এই 16টো এটাই ওলালে, 15টা আছে, 15টা আছে কাৰণে এটা ওলালে। গতিকে 16 মধ্যমা। নেক্সট হৈছে যে দেখা যায় 16 ৰাশিটো আটাইতকৈ বেছি বাৰ আছে। কিমান বাৰ আছে? 16টো এটা, দুটা, 3টা, 4 বাৰ আছে। বাকী ৰাশি কিন্তু 4 বাৰ নাই, তাতকৈ কম আছে। গতিকে বহুলক হ'ব 6। নিশ্চয় এইটো বুজিবা, ইমানেই কথা। নেক্সট কুৱেশ্যন, তলত এজন বলাৰে 10খন খেলত দখল কৰা উইকেটৰ সংখ্যা ইমান। দি উইকেটছ টেকন বাই বলাৰ ইন 10 ক্ৰিকেট মেচেছ আৰ এজ ক্লোজ। মুড অফ দি ডাটা কিমান হ'ব? গতিকে এইখিনি বুজি পাইছে। ক্ৰিকেট খেলৰ কথা তোমালোকে জানাই। এইটো প্ৰথমে 2টা উইকেট লৈছে, তাৰপিছত 6টা লৈছে, এনেধৰণে লৈছে। এতিয়া 10খন খেলত আমি এতিয়া 6 বেছিকৈ লৈ, আমি সেই বুলিতো এভাৰেজ 6 বুলি ক'ব নোৱাৰোঁ। গতিকে আমাৰ মুডটো সুধিছে, মুডটো মানে কি, বেছি কিমান আছে? এইটো 3 বাৰকৈ আছে। গতিকে ইয়াৰ মুড 3। অপশ্যন চি কাৰেক্ট আনচাৰ। একেবাৰে উজু, ভাতৰ লগত পানী খোৱা প্ৰশ্ন। এইখিনি অকণমান পঢ়ি গ'লেই হ'ল। এইবিলাক প্ৰশ্ন পৰীক্ষাত বৰ মাথা গৰম, কথা তিনিকেইটা বুজি ল'বলৈ যিটো মই থিয়ৰী অলৰেডি লিখি লৈছোঁ, তোমালোকে এইটো নোট কৰি ল'বা, এইটো পঢ়িবা। সেইটো পঢ়ি পেলাই তোমালোকে পৰীক্ষালৈ যাব, হৈ গ'ল। নেক্সট কুৱেশ্যনটো 1 2 3 4 200লৈকে যিখিনি সংখ্যা আছে, এইখিনি মাধ্য কিমান হ'ব? এইখিনিৰ ক্ষেত্ৰত কিছুমান ফৰ্মুলা আছে, কিন্তু ফৰ্মুলা ইমান জানিব নালাগে। কথা হৈছে কি, চোৱা যে ধৰি লোৱা 1 + 2 + 3 আমি +4 যোগ কৰিলে কিমান হ'ব? এই যোগটো সদায় কি হয়, আমাৰ কি হয়, 4, ইয়াৰ নেক্সট আখৰ সংখ্যাটো হ'ল 5, পূৰণ কৰি ডিভাইডেড 2 কৰিলে 10 পোৱা যায়। গতিকে ধৰি লোৱা আমি এতিয়া 1 + 2 + 3 + 4 + 5 যোগ কৰিলে কিমান? এইটো যেতিয়া আমি 10 পাইছোঁ, 5, এইটো 15 হ'ব লাগে। কিন্তু কেনেকৈ আমি 15 উলিয়াম? এই 5টো ল'লোঁ, এতিয়া নেক্সট সংখ্যাটো হ'ল 6 ডিভাইড বাই 2 = 15। গতিকে আমাৰ এইটো যোগফল কিমান হ'ব? এইটো আমি উলিয়ামেই। গতিকে আমি ডাইৰেক্টলি মাধ্যই লিখিছোঁ। মাধ্য কিমান হ'ব? মাধ্য ইকুৱেল টু আমাৰ প্ৰথমতে এই গোটেইখিনি যোগ কৰিম। যোগ কৰিলে কিমান হ'ব? 200লৈকে 1ৰ পৰা থাকিব লাগিব পূৰণ, তাৰ পাছৰ সংখ্যা 201 ডিভাইড বাই 2, এইটো হ'ল ইয়াৰ যোগফল। নেক্সট কেইটা আছে? 200টা। গতিকে 200য়ে আমি হৰণ কৰিম। হৰণ কৰাৰ লগে লগে আমাৰ কিমান হ'ল? এইটো 10 হৰণ হ'ল, এইটো 10 হৰণ হ'ল,
এইটো এইটো 2 2 হ'ল 2 হ'ল ঠিক আছে গতিকে 201 ডিভাইডেড বাই 2 হ'ল এতিয়া 201ক যদি আমি 2 ডিভাইডেড কৰোঁ কিমান হ'ব 105 গতিকে অপশ্যন চি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো হৈছে 1ৰ পৰা nলৈকে একেই আগৰ অংকটোৱেই ইয়াৰ মিন কিমান গতিকে সময় খৰচ নকৰোঁ গতিকে মাধ্য মানে মিন সমান কিমান এইটো n ইয়াৰ পাছৰটো বন্ধ কৰিলে n+1 ডিভাইড বাই 2 হ'ল এতিয়া কেইটা আছে nটা আছে তেনেহ'লে এনে ডিভাইড কৰিব এইটো সমষ্টি এইটো হৈছে 1ৰ পৰা nলৈকে যোগফল এনে ডিভাইড কৰিব লাগে আমি এনেকৈ ডিভাইড চিন দিয়া নাই ইয়াতে হৈ গ'ল ইকুৱেল টু কিমান হ'ব an টো গ'ল ঠিক আছে হ'ল ওপৰত থাকিলে n+1 তলত থাকিলে 2 এইটোৱেই মাধ্য গতিকে অপশ্যন এ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো হৈছে এজন বলাৰ 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা হ'ল ইমান তথ্যটোৰ বহুলক কি গতিকে আগৰ প্ৰশ্নটো একেই এতিয়া বহুলক কিমান হ'ব এইটো প্ৰশ্ন কৰিয়ে দিছোঁ গতিকে 8খন খেলত আছে বহুলক কোনটো 3টো এবাৰ আছে 2টো 3বাৰ আছে 0টো এবাৰ আছে 1টো 2বাৰ আছে 6টো এবাৰ আছে গতিকে এই 2টো 3বাৰ আছে গতিকে বহুলক 2 নেক্সট কুৱেশ্যন হৈছে যে x + x, x + 3 x + 6 x + 9 আৰু x + 12 এইকেইটা আমি যদি এইকেইটা মাধ্য 10 হয় তেন্তে xৰ মানটো কিমান হ'ব আমাৰ এইটো প্ৰশ্ন ৰুজু কথা গতিকে xৰ মানটো কিমান হ'ব গতিকে আমি মাধ্যটো কিমান গতিকে আমি যোগ কৰোঁ x + x + 3 plus x + 6 plus x + 9 plus x + 12 ঠিক আছে আৰু ইকুৱেল টু ইয়াৰ মাধ্যত ডিভাইডেড বাই কি কেইটা আছে 1 2 3 4 5টা আছে 1 2 3 4 5টা ঠিক আছে এইটো 5 ডিভাইড কৰিলোঁ আৰু এইটো কিমান মাধ্যটো 10 আমি ইয়াত 10 লিখিছোঁ নেক্সট হৈছে তেনেহ'লে ইয়াত হ'ল কি x 1 2 3 4 5 5x হ'ল সংখ্যা হ'ল 3 6 9 9 18 18 বাৰ 30 হ'ল 30 হ'ল আৰু ডিভাইড বাই 5 ইকুৱেল টু হ'ল 10 এতিয়া আমাৰ এইটো 5x হ'ল প্লাছ 30 ইকুৱেল টু এইটো পূৰণ কৰিলে 50 হ'ব এইবোৰ তোমালোকে জানা আচলতে তোমাৰ মূল কথাটোৱে ইয়াতে বিশেষ নাই 5x ইকুৱেল টু হ'ল এইটো ইমানে গ'ল 20 গতিকে x ইকুৱেল টু কিমান হ'ল 4 ঠিক আছে গতিকে x ইকুৱেল টু 4 অপশ্যন বি কাৰেক্ট আনচাৰ কথাবোৰ বুজিয়ে পাইছে ইয়াত আৰু ইমান চিন্তা কৰিবলগীয়া কথা বোধহয় নাই নেক্সট কুৱেশ্যনটো ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যৰ মাধ্যমত 35 হ'লে xৰ মান কিমান এতিয়া যে আমাক জাষ্ট এনেকৈ দি পেলাই কয় যে এইখিনি মাধ্যমত 35 এই ঊৰ্ধ্বক্ৰমটো যদি নিদিয়ে তেনেহ'লে আমি অংকটো কৰিব নোৱাৰোঁ সেইকাৰণে ঊৰ্ধ্বক্ৰমত অলৰেডি লিখাই আছে গতিকে ঊৰ্ধ্বক্ৰমত লিখিলে কিমান হ'ব 1 2 3 4 5টা আছে গতিকে মাধ্যমা কিমান 35 তেনেহ'লে 5টা আছে যে মাজৰ এটা ওলাব এই দুটা গ'ল আৰু এই দুটা গ'ল কিন্তু মাজত কিমান থাকিলে x + 30 থাকিলে গতিকে x + 30 ইকুৱেল টু 35 হ'ব ঠিক আছে এইটো ঊৰ্ধ্বক্ৰমত আছেই গতিকে আমি ইয়াতে লিখিলোঁ মাজতো হ'ল কিমান গতিকে x ইকুৱেল টু কিমান হ'ব x ইকুৱেল টু হ'ব এইটো ইপিনে গ'ল 5 গতিকে অপশ্যন বি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো হৈছে
যে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য যে 24 হয়, আমাৰ মধ্যমা আৰু বহুলকৰ পাৰ্থক্য যে 24 হয়, তেনে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্যটো কিমান হ'ব? এইটো অকণমান দীঘলীয়া কথা, অলপ জটিল হিচাপে দিছে, কিন্তু দিলেও ইয়াক কৰিব নোৱাৰা কোনো কাৰণ নাই। আমি এটা কাম কৰিব লাগিব যে আমি জানো যে থি মধ্যমা এনে ৰাখিছোঁ ইজ ইকুৱেল টু বহুলক প্লাছ টু মাধ্য। এতিয়া আমাৰ কি হ'ল, দিয়া আছে মাধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24। গতিকে আমি কি কৰিম এতিয়া? আমি উলিয়াব লাগে মাধ্য। আমি এই ৰিলেশ্যনটোৰ পৰা মধ্যমা আৰু বহুলকৰ পাৰ্থক্য, আমি একফালে মধ্যমা মাইনাছ বহুলক বা বহুলক মাইনাছ মধ্যমা এটা লৈ আহিব লাগিব। কোনফালে? সোঁফালে। আৰু বাওঁফালে আৰু নিব লাগিব মাধ্য মাইনাছ মধ্যমা বা মধ্যমা মাইনাছ মাধ্য। পাৰ্থক্য বুলি ক'লে কোনটো ডাঙৰ কোনটো সৰু নেজানো, ডাঙৰটো বা সৰুটো বুলি কয়। এতিয়ালৈকে আমি ডাঙৰ কোনটো সৰু কোনটো নেজানো। গতিকে আমি এইফালে আনিব লাগিব। যদি এইফালে আনো তেনেহ'লে মধ্যমাটো আছেই। গতিকে তেনেহ'লে আমি কি কৰোঁ, থি মধ্যমা মাইনাছ টু মাধ্য সমান বহুলক লিখি ল'লোঁ। বহুলক, ঠিক আছে। এতিয়া আমাৰ 3 আছে, মধ্যমা আছে। এতিয়া আমি যদি 2 লিখোঁ, 2 যদি লওঁ, 2 মধ্যমা মাইনাছ 2 মাধ্য বহুলক মাইনাছ এটা এইফালে গৈছোঁ 1 মধ্যমা এইপিনে আহিলে। এতিয়া আমি যদি 2টো বহুলক আৰু মধ্যমা, এই বহুলক আৰু মধ্যমাৰ পাৰ্থক্যটো আছে। গতিকে বহুলক মাইনাছ মধ্যমা বা মধ্যমা মাইনাছ বহুলক এইটো 24 হ'ব। গতিকে এইটো 2 হ'ল মধ্যমা মাইনাছ মাধ্য ইকুৱেল টু এইটো কিমান? এইটো মাধ্যমা মাইনাছ বহুলক 24 হ'ব, বহুলক মাইনাছ মাধ্যমো 24 হ'ব। কোনটো ডাঙৰ? যিটো ডাঙৰটো হ'ব। গতিকে আমাক বহুলক মাইনাছ মধ্যমা পালেও আমি 24 লিখিম, মধ্যমা মাইনাছ বহুলক পালেও 24 লিখিম। গতিকে 24। গতিকে মধ্যমা মাইনাছ মাধ্য সমান হ'ল এইটো 12 হ'ব। গতিকে মধ্যমা আৰু মাধ্য আৰু মধ্যমা কথা একেটাই। গতিকে পাৰ্থক্য বিয়োগফল, ডাঙৰটো বা সৰুটো, পাৰ্থক্যটো বিয়োগফল। আচলতে আমাক যদি কয় মাধ্য মাইনাছ মধ্যমা, তেতিয়া বিয়োগফল বুলি ক'লে সাধাৰণতে ক'ৰ পৰা ক'লে বিয়োগ কৰিছে এইটো কথা ক'ব লাগে। আৰু পাৰ্থক্য বুলি ক'লে কোনটো বা কোনটো বিয়োগ কৰিছে এইটো ক'ব নালাগে, মাত্ৰ বুজি পাবলৈ ডাঙৰটো বা সৰুটো বিয়োগ কৰিছোঁ। গতিকে ইয়াৰ আনচাৰটো হ'ল 12। কাৰেক্ট আনচাৰ কি? মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য 12। গতিকে বি, অপশ্যন বি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে যে 10জন ছাত্ৰই গণিতৰ পৰীক্ষাত নাম লাভ কৰাৰ নম্বৰ হ'ল ইমান। 10 নম্বৰটো লাভ কৰা নম্বৰ হ'ল ইমান। এতিয়া এই তথ্যৰ আমি এই তিনিওটা উলিয়াব লাগে। এইটো প্ৰশ্ন বনাই দিছোঁ, তিনিটা এটা MCQ কুৱেশ্যনত নাহে। আচলতে পৰীক্ষাত কি আহিব এইটো ডাঙৰ কথা নহয়, বস্তু পাৰিব লাগে। গতিকে এইটো প্ৰশ্ন যদি পাৰে কিছু পাৰি। গতিকে 1 নম্বৰ আহিলে মাধ্য কিমান? মাধ্য আমি গোটেইবোৰ যোগ কৰোঁ। গতিকে আমাৰ মাধ্য হ'ল গোটেইবোৰ আমি যোগ কৰি দিওঁ। যোগ কৰিলে কিমান হ'ব? এইটো 15, 15, 30, 39, 47, 56, 64, 70, 69 হ'ব। ডিভাইডেড বাই কেইটা? 10 আছে। গতিকে আনচাৰটো হ'ব 69 নহয়, ভুল হৈছে। 30, 39, 47, 56,
64 70 79 ইকুৱেল টু 7.9 গতিকে 7.9 আমি গোটেইকেইটাই মিলিছে গতিকে আমি এতিয়া ক'ব পাৰোঁ যদি আমাৰ এইটো 7.9 দিয়ে এইকেইটা যদি বেলেগ দিয়ে তাৰ আনচাৰটো সেইটো আমি গমেই পাওঁ নেক্সট কুৱেশ্যন মধ্যমা হ'বলৈ আমি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব এতিয়া মধ্যমাৰ কাৰণেও কি কৰিব লাগিব আমি সজাই ল'ব লাগিব মধ্যমা প্ৰথমতে কি আছে 6 আছে এটা 7 আছে দুটা 8 আছে এটা দুটা তিনিটা এটা দুটা তিনিটা চাৰিটা 1 2 3 4টা আছে 9 আছে দুটা 1 2 3 4 5 6 7 8 9 কি হ'ল 6 আছে 7 আছে দুটা 8 1 2 3 4 1 2 3 4 এটা আছে 9 আছে এটা দুটা তিনিটা 9 তিনিটা আছে ঠিক আছে এইটো 10টা আছে গতিকে আমাৰ এইপিনে 4টা গ'ল আৰু এইফালে আমি 4টা বাদ দিলোঁ এই দুটা থাকিলে এই দুটা গড় কিমান 8 যোগ 8 ডিভাইড বাই 2 গতিকে 8 এইটো মধ্যমা হ'ব গতিকে এইটো হ'ব পাৰে এইটো হ'ব পাৰে চৰি এইটো মধ্যমা এইটো 7.9 এই দুটা হ'ব পাৰে এইটো একটা নহয় বুলি গমেই পালোঁ নেক্সট মানে বহুলক আমি দেখিছোঁ যে যিটো আটাইতকৈ বেছি বাৰ থাকে গতিকে 8টোৱে বাটে 4 বাৰ আছে গতিকে বহুলক 8 গতিকে 7.988 অপশ্যন বি কাৰেক্ট আনচাৰ তিনি উজু প্ৰশ্ন নেক্সট কুৱেশ্যন তলৰ তথ্যৰ বহুলক 3 হ'লে x মান কিমান এইটো আমি দেখিছোঁ যে 2 কেইটা আছে দুটা আছে 6 এটা আছে 4 এটা আছে 5 এটা আছে 3 এটা আছে 3 এটা আছে 3 দুটা আছে 2 এইটো আছে কিন্তু এইটো এটাহে গতিকে বহুলকটো কিন্তু 3 বুলি কৈছে বহুলক 3 গতিকে এটাতকৈ বেছি 3টো বেছিকৈ থাকিব যদি দুটা আছে গতিকে এইটো 3 হ'ব লাগিব এই 3 হ'ব লাগিব এই 3 হ'লে x মান 1 হ'ব অপশ্যন চি কাৰেক্ট আনচাৰ গতিকে যদি ডাটাটো যদি বহুলক যদি 2 হয় তেনেহ'লে কি হ'ব পাৰে 2 হ'লে এইটো 2 এইটো 2 তে তিনিটা 2 হ'লে 0 হ'ব গতিকে যদি ডাটাটো যদি বহুলক যদি 2 হয় তেনেহ'লে এইটো 0 হ'ব নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 12 এটা তথ্য মাধ্য আৰু বহুলক ক্ৰমে 7.5 আৰু 7 হ'লে মাধ্য 7.5 বহুলক হ'ল 7 তেনেহ'লে মাধ্য কিমান হ'ব আমি জানো যে মাধ্য নহয় মধ্যমা আমাৰ বহুলক 2 মাধ্য হয় ঠিক আছে এতিয়া আমাৰ কোনটা আছে বহুলক কিমান বহুলক 7 প্লাছ মাধ্য কিমান 7.5 2 ইনটু 7.5 আমাৰ হ'ল 7 প্লাছ 7.5 15 ইকুৱেল টু হ'ল 22 গতিকে x ইকুৱেল টু সৰি মধ্যমা 22 ডিভাইড বাই 3 এতিয়া 22 ডিভাইড কৰিলে প্ৰথমতে 7 বাৰ যাব 21 হ'ব 1 বাকী যাব 1/3 ডিভাইড 10 হ'ব 3 হ'ব আৰু পাছত 3 হৈ থাকিব গতিকে আমি 1 দশমিকলৈকে শুদ্ধ মান লিখিলোঁ 7.3 গতিকে
7.3 মধ্যমা ভেৰি ইজি কথা গতিকে অপশ্যন বি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো হৈছে এটা তথ্যৰ মাধ্য আৰু মধ্যমা ক্ৰমে ইমান হ'লে বহুলক কিমান আমাৰ বহুলক কিমান তেনেহ'লে আমি জানো 3 মধ্যমা সমান বহুলক প্লাছ 2 মধ্য গতিকে বহুলক কিমান হৈছে বহুলক কিমান গতিকে বহুলক হ'ব এইটো এপিনে থাকিলে এইটো এইফালে আহিলে 3 মধ্যমা এইবোৰ তোমালোকে জানাই আৰু 2 মধ্য ক্লাছ 10 ছাত্ৰ আছে এইবোৰ জানে আচলতে কেলকুলেশ্যন কৰিব নোৱাৰাৰ কাৰণে নোৱাৰা কাৰণটো হৈছে কনচেপ্ট যিটো কথাটো বুজা কথাটো সেইটোৱে মূল কথা গতিকে এতিয়া কিমান হ'ব ইকুৱেল টু 3 মধ্যমা দিয়া আছে এই পাছতো 10.5 2 মধ্য কমে গৈছে মধ্য 9.5 সমান হ'ল এইটো 31.5 মাইনাছ 19 হ'ব সমান হ'ব 11.5 ঠিক আছে গতিকে আমাৰ অপশ্যন চি কাৰেক্ট আনচাৰ তোমালোকৰ কাৰণে ভিডিঅ'টো ইমানেই আৰু মোৰ বিশ্বাস যে এইখিনি যদি জানে তেনেহ'লে পৰীক্ষাত গৈ পেলাই ইয়াৰ MCQ প্ৰশ্নটো কৰাত কোনো অসুবিধা নহ'ব মাত্ৰ যিখিনি মই থিয়ৰী লিখিছোঁ সেইটো তোমালোকে পঢ়ি চাবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ মই দি থকাৰ এটা পৰিকল্পনা কৰিছোঁ অলৰেডি কেইটামান চেপ্টাৰ MCQ দিয়া হৈছে আৰু তোমালোকে যদি ভাল পাইছা তেনেহ'লে চেনেল লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি কিবা নুবুজা তেনেহ'লে কমেণ্ট কৰিবা মই নেক্সট ভিডিঅ'ত তোমালোকে সেইখিনি কৈ দিম আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা মোৰ বিশেষ তথা একো নাই নিজৰ ইণ্টাৰেষ্ট আছে কাৰণে এইখিনি কাম কৰিছোঁ ফৰ মাই অ'ন ছেটিছফেকশ্যন ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ থেংক ইউ